অভিযানকাৰী আৰক্ষীয়ে কুখ্যাত তেলচোৰ জেলিলক লৈ উপস্থিত হ'ল শিৱসাগৰত। শনিবাৰে পুৱতি নিশা টিংৰাইৰ টুটু মৰাণৰ ঘৰৰ পৰা কুখ্যাত তেলচোৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় শিৱসাগৰ আৰক্ষী। অভিযানকাৰী আৰক্ষীয়ে জেলিলৰ জিম্মাৰ পৰা 5টা মোবাইল ফোন AS04AD0502 নম্বৰৰ এখন ভেনো গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। জেলিলৰ সৈতে আৰক্ষীয়ে জিতু আলী ওৰফে হেমিদ নামৰ 9 গাঁৱৰ এটা গৰু চোৰকো আটক কৰে। শিৱসাগৰৰ জয়সাগৰ আৰক্ষী চকীত জেলিলক লৈ উপস্থিত হোৱা অভিযানকাৰী আৰক্ষীৰ দলে এতিয়াও সম্ভেদ পোৱা নাই ককায়েক আবুল আলীৰ। আনহাতে কুখ্যাত তেলচোৰ জেলিল আলীয়ে সমগ্ৰ ঘটনা মেনেজ কৰাৰ নামত তেলচোৰ চক্ৰৰ পৰা বৃহৎ পৰিমাণৰ ধন লোৱা বুলি অভিযোগ উত্থাপন কৰে 2জন ব্যক্তিৰ বিৰুদ্ধে। এইটো আমাৰ SP সুব্ৰজ্যোতি বৰা ছাৰৰ সবল নেতৃত্ব, তেওঁৰ ছুপাৰভিজন, ষ্ট্ৰং ছুপাৰভিজন আৰু আমাৰ টিমটোৰ ওপৰত যিটো তেওঁ বিশ্বাস ৰাখি পেলাই আমাক গধুৰ দায়িত্ব দিলে, সেইটোৰ ফলশ্ৰুতিতে আজি আমি সক্ষম হ'লো কুখ্যাত অপৰাধী দুজনক ধৰিবলৈ। আৰু এনেদৰে আমি আগুৱাই গৈ থাকিম। তদন্তৰ প্ৰক্ৰিয়াটো চলি থকা সময়ত কিছুমান কথা মই ক'ব নোৱাৰো, এইটো উদ্ধতম কৰ্তৃপক্ষক জনাব। 2জন মানুহক গ্ৰেপ্তাৰ কৰা হৈছে। হয় হয়, এজনটো এইটো জেলিল হয় আলী আৰু হাবিল আলী ওৰফে যিটো 2জনে কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল। হয়, তেওঁলোকৰ পৰা তো আপোনালোকে দেখিছে গাড়ী এখন জব্দ কৰা হ'ল, মোবাইল চোবাইল জব্দ কৰা হৈছে আৰু বাকীখিনি উদ্ধতম কৰ্তৃপক্ষই আপোনালোকক জনাব। চব মানে এটা 2 দিন দেৰি হ'ব পাৰে, কিন্তু আমাৰ যোনটো সদায় আমি সেইটো কামতে আমি ব্যস্ত থাকো। গতিকে আমি যেনেদৰে সক্ষম হ'লো, আগন্তুক দিনটোক আমি সক্ষম হ'ম ছাৰৰ সবল নেতৃত্বত। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।